থলুৱা মাছৰ নামত মহানগৰবাসীক বৰ বিষ খুৱাইছে একাংশ অসাধু ব্যৱসায়ীয়ে। বন্দাজানৰ বিষাক্ত পানীৰ পৰা সংগ্ৰহ কৰা মাছেৰে বেপাৰ চলাইছে চন্দ্ৰপুৰ পানীখাইটিৰ একাংশ অসাধু ব্যৱসায়ীয়ে। প্ৰদূষিত বন্দাজানৰ পৰা জালেৰে মাছ ধৰি বিক্ৰী কৰি আহিছে এই ব্যৱসায়ী চক্ৰটোৱে। গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়া কাৰ্বন, আছাম কাৰ্বনৰ উপৰি বিভিন্ন স্থানৰ নলাৰ বৰ্জিত পানীয়ে দৈনিক প্ৰদূষিত কৰিছে বন্দাজানক। এই প্ৰদূষিত জানৰ পৰাই মৎস্য সংগ্ৰহ কৰি থলুৱা মাছৰ নামত মহানগৰবাসীক খুৱাইছে ব্যৱসায়ী চক্ৰটোৱে। এখনো বন্দাজান, এখনত মাছ তাৰমানে আমাৰ এইখিনি এৰিয়াৰ সব মানুহে তাৰমানে এইখিনি মাছ মাৰে। মাছ মাৰিলে কিবা আমি বিক্ৰী কৰিব নোৱাৰো। এইয়া চাওক তাৰমানে কিমান জাপা। এই ঠঙাগিলা আহোঁতে তাৰমানে আৰু এই ঠঙাগিলা পচনতে এই পানীটো কেনেকুৱা বেয়া হৈছে, সেইকাৰণে তাৰমানে মাছগিলা আমি বিক্ৰী কৰিব নোৱাৰো। যদি এতিয়া মাছ কাটত লৈ গ'লে আকৌ উল্টা আমি তাৰমানে গালি শুনিব লগা হ'ল, মানুহে নেনে। সেইটো আমাৰ গুৱাহাটীতে মাছগিলা তাৰমানে যায়। এই পানীটো কিয় কাৰণে লেতেৰা, স্কুল পৰা আহে এইবিলাক পানী? এইবিলাক পানী আমাৰ কাৰ্বন গেটৰ ইফালৰ পৰা পানীটো আহে, বীৰকুচিৰ। ইয়াতে মাছ মাৰে। এতিয়া মাছ মাৰি কি হ'ব? বহুত ধৰণৰ মাছ নদীৰ ওচৰত বহুত ধৰণৰ ডাঙৰ ডাঙৰ মাছগিলা আহে, এইগিলা মাছ বিক্ৰী নহয়। এইবিলাক মাছ ক'ত বিক্ৰী হয়? সেইটো আমাৰ এতিয়া গুৱাহাটীতে যায়। বেয়া মাছ নেকি? একদম বেয়া কি হয় বেয়া মাছ খালে? মাছ খালে